থাকি ধূপ দি দিলোঁ জুবিনদাৰ নামত। বঢ়িয়া বাল্লু মিছ ইউ মেন। Hey guys, it's your brother Subo and welcome back to the second episode of Magbihu series. Guys, ৰাতিপুৱা উঠি গা পা ধুই হৈ গ'লো ফ্ৰেছ। এতিয়া যাম গেষ্টিৰ লগত কাম কৰবা। আজি চাটনি বনাম, চাটনি। আৰু চাব পাৰে বতৰটা পুৰা একদম কুঁৱলী কুঁৱলী হৈ আছে বৰ্তমান, কিন্তু অলপ খন্তেক পিছতে ছানৰাইজ হৈ যাব। মানে ছানৰাইজটো হৈছে মানে প্ৰপাৰ একদম ৰ'দ দিব আৰু সেইটো ক'ব ওলাইছোঁ। চাহ নহ'লে পানী কি খাই যাম আৰু আমাৰ মানুহবিলাক কাম কৰি আছে, দেৰি হ'ব। সেয়া পানী গৰম দি গৈছোঁ, পানী খাওঁ আৰু যোৱাকালি পিঠা বনাইছিল পাই লেতেৰা হৈ আছে জন পিঠা। সদায় উঠি কিনা 2 গিলাচ পানী খাব লাগে গাইছ, আৰু 1 গিলাচ খাম। যোৱাকালি বনোৱা জন পিঠা আৰু চাহ এতিয়া ৰাতিপুৱা এদিয়ে খাই যাম, পিছত ভালকৈ আহি কিনে খাই যাম। আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। হেপী ভোগালী বিহু টু ইচ এণ্ড এভৰি ওৱান অফ ইউ গাইছ। আৰু এইটো খাওঁ, চাহ পানী খাই ল'লোঁ, এতিয়া যাই আছোঁ খানা খাব জেগালৈ। লক কিয়া কুঁৱলী হে আছ। এইটো গাইছ ভেলাপুজি মিজি খৰ যি কয় আপোনালোকে, বনাই থৈছোঁ, কালি জ্বলাব লাগব। কি বুঢ়ী মুৰ্গী, হাই হেই বাই বাই পৰ ভাই, হেপী বিহু। ইফালে গাইছ মাছো ৰখা হৈছে 3 কিলো কিমান ক'লি দাদা? 200। অঁ দে দে দে। ইফালে গৰম পানী দিয়া হৈ আছে, আৰু এইফালে মিষ্টাৰ সমুজ্জ্বল, মিষ্টাৰ ৰণবীৰ, ইফালে আছে অকণ খুৰা, আৰু এইফালে থানচৰকা ক'ব পাৰে। এইফালে জুবিনদাৰ ফটো লগোৱা আছে, শ্ৰদ্ধাঞ্জলি। ইটছ ইনকমপ্লিকেটেড উইদাউট হিম ৰাইট, চ' তাৰ কাৰণে আনছে আৰু লিভাৰ ক'ত লাগাং হা তাকেতো কি মানে কিবা ক'বা, কিবা ক'বা, হেপী বিহু ক'না। হেই তুই কি কবি কুলপ হা? এতিয়া আমি জুবিনদাৰ ফটোখন লাগাম ইয়াতে, এইখিনিতে লাগাম, তাতে ভালকৈ লাগাম। আৰু ইফালে আছে আটা। আটা কিবা কবি নেকি? নাই কোৱা না কিবা। আজিৰ দিনটোৰ বিষয়ে আপুনি কিবা ক'ব নেকি? নেজানে সেই কি কয়, আগতকৈ কিবা ডিফাৰেঞ্চ? আগতে কেনেকুৱা আছিল? আগত একদম পূৰা নিতুহ যেতিয়া সৰু আছিলি, অলপমান ক'ব পাৰিবি নেকি? নকয় মানে যেনেকা মাঘ বিহু কেনেকুৱাকৈ চেলিব্ৰেট কৰিছিল সেইটো সুধি আছোঁ। আগৰ বিহু আগৰ বিহু আৰু কি ক'ম, আগৰ যোনটো ফূৰ্তি কৰা সেইগিলা কথা কি অলপ ক'ব পাৰে যদি পূৰা অলপ পিছত কম যায়, অলপ ভাবিব লাগিব হা। চাবিও দে আনলি চলো। আৰু আমি এইখিনি চাফা কৰি আছোঁ চাকি জ্বলাবৰ কাৰণে। এতিয়া আমি ইয়াতে পেষ্ট কৰিম জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ফটোখন। আৰু চাব পাৰে গাইছ চবফালে ডেড বডি আজিৰ দিনত। এয়া চাব পাৰে খুৰা কিয় মাৰিছে আপুনি? এই খাব লাগবতো। অল ৰাইট গাইছ, ইফালে আমাৰ হৈ গ'ল পোষ্টাৰ পেষ্ট কৰা। চাব পাৰে গণপতি আৰু মই ক'লোঁ আৰু এনেকুৱা চাব পাৰে কি ধুনীয়া হৈছে। ঠিকে দেখা পাই আছে, দূৰৰ পৰা ভালে দেখা পাই। কিবা কবি নেকি মাঘ বিহুৰ? মাঘ বিহুৰ সকলে পইচা থাকিল দে ফূৰ্তি কৰক, অঁ মাংস ভাত খা কৈ লৈছে আৰু এই কি কবি কি কবি বাবা? হেপী মাঘ বিহু না নকোৱা দে লগাইছোঁ। বোলে মুৰ্গী কেইটা হৈছে চাব পাৰে। খুৰা কিবা ক'ব? কি ক'ব আপুনি? বিহুৰ বতৰত ভাল লাগি আছে আৰু আজি কি কৰিব? খাব না নাই আজি? কিমান খাব? নাই খাওঁ মানে অলপ ড্ৰিংক কৰিম বুলি ভাবছোঁ। অলপ এই ঠিকে আছে, বিহুৰ বতৰ চলি যায় নেকি? বৰ্তমান হোৱা নাই, আৰম্ভ দে 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 লাহেকৈ হ'লে, এতিয়া কাম চলি আছে এইবিলাক। হয় হয় ঠিক ঠিক। ইফালে আমি জুবিনদাৰ পোষ্টাৰ লগা হৈ গ'ল, এইবাৰ ইয়াতে আমি চাকি দিম, মানে এইটো যোগাৰ কৰা হৈছে। কেনেকুৱা লাগছে? খুব বেছি ভাল লাগিছে। জুবিনদাৰ এনেকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে জানিও নকাই গাইছ ইমান মানুহ দেখাতে না। চাব পাৰে এটা গাহৰি পূৰা 2 পিচ হৈ গ'ল। কিবা ক
পোনপ্ৰথমতে সমূহ অসমবাসী তথা মোৰ তৰফৰ পৰা ভকত ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কি ক'ম দে আৰু বাকী ভোগালীৰ মেজিৰ জুইৰ পৰাই যেন আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি কঢ়িয়াই আনে তাকে কামনা কৰিছোঁ। বঢ়িয়া বঢ়িয়া। আৰু গাইছ ইফালে ৰুগুন পিঁয়াজ কাটি আছোঁ, লগতে আদা আৰু সেইফালে গাহৰি জুখি আছে। কিমান হ'ল সুধিব যাওঁ। ৱাহ, কি মাংস ওলাইছে বে, 80। আমাৰ এইফালে মাংস ওলাল 80 কিলো ওলাল। কিমানকৈ? 270। 270কৈ পৰিল। ইফালে আমি খাই আছোঁ চাই। অঁ বাবু খানা খাবা আমাৰ সাজু পুৰা জগাৰ দিছে আৰু চাটনিৰ কাৰণে বনাই আছে। চাটনি আৰু চাটনি বনাম, চাকিটো দিব আমাৰ ছাৰে। আমাৰ চবৰ্ণ এইফালে চাকি দিবলৈ চাকি গছ চবৰ্ণই দিব আমাৰ। চাকি দিয়া হৈ গ'ল, এতিয়া আমাৰ আৰম্ভ হ'ব ৰান্ধাৰ কাম। না কি খুৰা? না খুৰা? এইবাৰ গাইছ আমি দিম জুবিনদাৰ ফটোৰ আগত চাকি এই গছা। সিফালে চাকি ধূপ দি দিলোঁ জুবিনদাৰ নামত। তো অলপ বেয়া লাগে, কি ক'ম আৰু নকাওঁতে বেছি দুখৰ কথা নেকি। আৰু গাইছ ইয়াতে মাংস ভাগাই আছে, মানে প্ৰত্যেক ঘৰে পাব মাংস, গাহৰি মাংস, কেঁচা মাংস পাব নেকি। কিমানকৈ দি আছে পাৰ কেজি? 1 কেজি। আচ্ছা, 1 কেজি কৰি দি আছে তাৰমানে। কিন্তু ডিউৰিগিলাচোন বেছি পায় না, নহয় না? তাই ডিউৰি গাইছ তাহাঁতে আৰু অলপ পায় নেকি। চাব পাৰে কি মজা মাংস গাইছ। 80 কিলো হৈছে, মানে পাৰ কিলো 271কৈ। তো আমাৰ লাভ হৈছে আৰু যেনিবা। প্ৰাইচ আছিল 21,700। আৰু ইফালে আৰম্ভ কৰা যাব আৰু লাহেকৈ। কি বনাব কা? মুৰ্গী চাটনি। এই মুৰ্গী চাটনি বনাব। আৰু ইফালে আছে কা? এই সহযোগ কৰি আছোঁ। বঢ়িয়া বঢ়িয়া, দে দে। আৰু ইফালে আছে বাইনাহা আৰু পি আছে ইফালে। দে হেল্প কৰি আছে, মই আধৰুৱা কৰি কিনে আহিছোঁ। গাইছ মই আহি গ'লোঁ ঘৰ, আৰু ইহঁতে খেলি আছে ভলীবল। কি ডাইলগ দেখোনে, লগে লগে বনি গ'ল। আমাৰ ঘৰত 7 কিলো মাছ মানে কিবা অনা হৈছিল, তাকে চাব আহিলোঁ। কাকা নাহা আছিল, ক'ৰ পৰা আনিছে কা? খিলাবাৰীৰ পৰা আনিছোঁ। খিলাবাৰী? কেই কিলো? 7 কিলো আছিল নেকি? 7 কিলো আছিল। কিমান কৰি দিছে? 7 কিলো 200 গ্ৰাম আছিলে আৰু 450 কিলো। 450? বাপৰে, কম দেখোন। ইমান ডাঙৰ মাছ পাপা, এক টুকুৰা পালেই হৈ যাব। এক টুকুৰাতে হ'ব কানাবা। গাইছ মই চাহ পানী খাই ল'লোঁ, এতিয়া তাতে কাম কৰিব যাওঁ। আৰু কি ৰ'দ দিছে বাপৰে বাপ, ই তাপত গৰম চৰম একদম গৰম লাগি যায়, গম পোৱা না? পিঠি চিঠি কিবা হেন লাগি যায়, পিৰিং পাৰাং কৰি যায়। তো এতিয়া তাকে লাগে যাই ল'ম। কনক কিয় বোলেগা? হেপী বিহু। এই বঢ়িয়া, থেংক ইউ। গাইছ এতিয়া মানে মাংস ভাগোৱা হৈ আছে। যোনখিনি কেঁচা মাংস ভাগা আছিল সেইখিনি এইবাৰ চবকে দিব আৰু গাঁৱৰ প্ৰত্যেকটো ঘৰকে। আমাৰ গাইছ 31 না 32 গিৰি। গাইছ এইফালে চৰাইৰ চাটনি আৰু এইফালে গাহৰিৰ। এই গাহৰি। ঐ ধুঙা। হেইউ কি কৰি আছা? কি কৰিছা? বাতুৱে ফ্ৰী ফায়াৰ খেলা? আৰু তই কি কৰি আছা? ভোগালী বিহু। দে আৰু কিবা ক। আৰু কমতো কি মই মোৰ অলপ মাইণ্ডটো অলপ খাৰাপ হৈ আছে। মাইণ্ডটো মানে মোৰ চকুকেইটা অলপ বেয়া হৈ থাকব নেকি। আমাৰ এইবাৰে দাদাই কিবা ক'ব কওকচোন। মই আৰু কি ক'ম তে, হেপী ভোগালী বিহু। আৰু চবে পিঠা লাড়ু খাব চাগে। আৰু তোৰ বাদে মৰলো কে মোৰ। অলপমান কিবা কচোন ক। কি ক'ম তে, মাংস বনাই আছোঁ, ভাগা লাগিলে অলপ ৰেষ্ট লৈছোঁ। ভাইটিক দিছোঁ আমাৰ। দে ভাইটি বনাই আছে। হ'ব দে। খুৰা খবৰ ভাল না? ভোগালী বিহুৰ বিষয়ে অলপমান কৈ দিবি নেকি? কচোন ক অলপমান। ভোগালী বিহুৰ শুভেচ্ছা থাকিল ৰাইজলৈ। ভোগালী মানে পুৰা দিম নেকি? এইটো খাই বহুত ভাল লাগে, গাহৰিৰ ব্ৰেন। ৰাইজৰ পৰাই ভাগ খোৱা মাংসখিনি লৈ আনিলোঁ ঘৰত, বঢ়িয়াকৈ কাটি কুটি তাতেই। গাইছ মাঘ বিহুত কিমান মাংস খোৱা হৈ যায়, মানুহ বাঢ়ি যাওঁ 2 কিলোমান।
আজি কিমান মাংস খোৱা হ'ব অলপমান খাম বেছি নাখাম গাইছ অভাৰ খালে মানে দিগদাৰ হৈ যায় আৰু গাইছ মই ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া আদা নহৰু বুটি আছোঁ এতিয়া গাহৰি চাটনি দিম কাৰণ হ'ব আৰু অলমষ্ট আৰু চাবিয়ক দিলোঁ মই কেমেৰাটো তুমি ধৰা জেঠা অলপমান ভোগালী বিহুৰ বিষয়ে কওকচোন ভোগালী বিহুত আমি আগত যেনেকৈ খাইছিলোঁ আজিকালি তেনেকুৱা নহয় আৰু আমি সৰুতে এই ভোগালী বিহু খাইছিলোঁ সিফালে দেচোন তাৰপিছত একবাৰ ভোগালী বিহু খাইছিলোঁ এই মাছে নাখাৰ পৰা গাহৰি এটা আনিছিলোঁ মাত্ৰ 3 কুৰি কয় তাক 60 টকা দি ইমান ডাঙৰ আছিল এই লোকেল গাহৰি সি গাহৰিটোৱে আমাক ইমান হেৰি হৈছে ৰাইজক পূৰা মানে ভাঙাওঁতে ইমান পাইছিল ইমান তেল হৈছে আৰু খাবৰ কাৰণেও মানে খায়ে মানুহক আমনি পাইছে মানুহ কম আছিল এই টাইমত আগৰ নিচিনা এতিয়া বিহুটো অলপ কম লাগে যেনিবা আগৰ নিচিনা আমাৰ ইফালে বক্সৰ মালিক আছে নমস্কাৰ কৰি আৰু আপুনি ইমাৰ ভাই হয় কিন্তু বিৰাট ছোৱালীজনী এই কিঙা আৰু বক্স বাজাই আমাক শিকাব নেকি ঠিক আছে বহুত জানে বক্সৰ বিষয়ে একদম মানে ইয়াৰ নামটা হ'ল নাজানো দে একবাৰ নামটা নমস্কাৰ কৰি কৈ দিয়কচোন মোৰ নাম আই লাভ ইউ বাৰে আমাৰ হৈ গ'ল চাটনি ফাইনেল লুক দিছ ইজ হাউ ইট লুকছ আৰু এইফালে তিৰণকাই বনাইছে ধুনীয়াকৈ এইবাৰ হ'ব চাটনি বিতৰণ মানে চাটনি ভাগাই দিয়া হ'ব প্ৰত্যেকটা ঘৰৰ প্ৰত্যেকটা মানুহৰ নামত চৰে খোৱাগিলা চৰে গাহৰি খোৱাগিলা গাহৰি 120 চৰে 40 শুনা খুৰা ভাগৱা এইফালে চাচোন যা একবাৰ খুৰা ফ্ৰী ফায়াৰ আছাম খবৰ ভাল না খুৰা বনি কি বনাই আছে কওকচোন মই দালি বনাইছোঁ এতিয়া হয় নেকি আৰু ভাত চাত কেতিয়া বনাব এতিয়া এইবাৰ মাংস বনাম গাহৰি তাৰপিছত মুৰ্গী বনাম দাদা অলপমান কওকচোন কথা কি কৰি আছে আপুনি বৰ্তমান এনেই আছোঁ এনে আছে এইখান নহ'লে কি কাম কৰি আছে কওক অলপমান কওক এই মাংসবিলাক ভৰ্তি দিওঁ অলপমান দে খুৰা কি কৰি আছে এইফালে একবাৰ চাই কিনে কচোন ক দনাটো লোৱা ভাত চাত খাইছো না ঘৰৰ পৰা ভাত খোৱা নাই এতিয়া তুই কচোন ক অলপমান ভোগালী বিহুৰ বিষয়ে অলপমান কৈ দি দে এইফালে চাই কিনে ক অলপমান তাৰ কাৰণে আমি খানা খাবৰ কাৰণে জোনাটো লৈ আছোঁ আৰু এতিয়া খাই যায় মদ খাই যায় আৰু নাচিব লাগিব তামচা কৰিব লাগিব তুই অলপমান ক নহ'লে এতিয়া আমি গাহৰি চাটনি খাম চবকে বিলাই দিয়া হ'ল এতিয়া আমি খাম আৰু আটা কেনেকুৱা হৈছে মাংসটো মাংসটো বঢ়িয়া ভাল লাগছে ধন্যবাদ মই আহি গ'লোঁ ঘৰত অলপ চাটনি খাই এতিয়া মইনা হাতে খাব মইনা কি ক'বা হেপী বিহু বুলি কোৱা ঘৰত আহি ভাত পানী খাই গা পা ধুই একদম ফ্ৰেছ হৈ গ'লোঁ তেতিয়া চাটনি মানে বনাই চনাই ভাগাই চবকে দি বিলাই আহিলোঁ ভাগৰ লাগিল আৰু এইফালে আমাৰ ঘৰত বনি আছে মানে পিঠাৰ কাৰণে আৰু বৰা চাউল নাই যা কি পিঠা বনাবি তেল পিঠা ঝোল পিঠা খাচা পিঠা বৌ আছে কি খাচা পিঠা আপুনি কি ক'ব লাৰু পিঠা বনাই আছে তুই নবনোৱা বনাই থাকিম মই এতিয়া গধূলাহে বনাম নহয় দেচোন দে তুই যদি নবনোৱা এই ঘণ্টা বনাম কৈছা বৰ্তমান টাইম হৈ আছে 4:47 আৰু আন্ধেৰা হৈ যায়গা কুছি দেৰ মে 5টা বজাততো আন্ধাৰ হয় এই খানা খোৱা জেগা হ'ল এইটোৱে আমাৰ বাটৰ পৰাই প্ৰত্যেকবাৰৰ দোকান এইখিনি দূৰ আৰু মইনা নাহাই ফেলাচোন স্মৰ ভেলাঘৰ কালি পুৰাই দিম নেক্সট ভিডিঅ'ত দেখা পাব আপোনালোকে না মইনা য়েছ যা চেক দিছ পৰ্ক আৰু এইফালে খুৰাই বিলাই আছে বঢ়িয়া আৰু মই কি কাম খাই থাক এদিন বঢ়িয়া মাৰি দি বঢ়িয়া গাহৰি অলমষ্ট ডান এই ধুনীয়াকৈ এইফালে চৰে আৰু এইফালে গাহৰি আৰু এইফালে মাছ 3টা এইফালে আছে চাবিও আৰু এইফালে আছে পৰ আজিকালি লাজ পায় বহুত লাজ পায়
আৰু গাইজ হয় আৰু এতিয়া লাহেকৈ খানা খোৱা হ'ব আৰু মানুহবিলাক চাব পাৰে আহিছে খানা খাবা চবে কিবা এটা ভাল লাগে আহিছে গাঁৱৰ পৰিৱেশ কি ক'ম আৰু কি ক'ব লাগছে তুমি এইখিনি খাব পাৰিবা পাৰিম হা পাৰিম আৰু সি গতাই কৈছোঁ গোটাই নৰিম যেনিবা মই ৰিক্স নলাং যেনিবা তোৰ কিবা হ'লি খাব ৰাতিপুৱা তো মই হাঁচমুলা আনি দিম হজম হৈ যাব তাৰ ইন্ন দিবি ইন্ন 10 টাকাৰ ইন্ন দিলেও এচিডিটি হৈ খাই বেবৰা এই হৈছে দে ইন্ন কন্ট্ৰভাৰ্চি আৰম্ভ নাকি চন্দন খা পুৰা ফুল প্ৰত্যেক হৈ আহিছে মানুহ বোলো কেনে খালে ক দে ভাত খাইছে যি দে খা হৈ গ'ল আমাৰ মাংস ভাত চবখিনি বিলো আৰু এইখিনি ৰহি গ'ল আৰু ইফালে আছে পৰ ভাত খাই কেনেকুৱা হৈছে নাই সঁচা কৰি কওঁ বেয়া হ'লে বেয়া বুলি কওঁ কালি কিনে বেয়া হৈছে মাংস মাংসটাও আছে একদম ৰ ৰিভিউ উঠি বোলো হয় নেকি আপুনিও খালি নাই মই খোৱা নাই খোৱা নাই বেলেগে টেষ্ট কৰা নাই মানে অঁ তাৰমানে কি ঘৰত খাব নাই ঘৰত খাম আচ্ছা 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 ঠিক আছে বাৰু এইফালে আছে সৰু সুৰা কিবা ক'ব নেকি খুৰা কৰিছে যদি এষাৰ কওঁ নেকি অঁ ক দে আজি হ'ল আমাৰ মাঘ বিহুৰ উৰুকা দিন অঁ উৰুকা তিথি দে গতিকে আজি অসমবাসী ৰাইজক আমি বিহুৰ শুভেচ্ছা জনালোঁ অঁ উৰুকা বিহুৰ অঁ বঢ়িয়া লগতে আমাৰ আজিৰ উপস্থিত থকাসমূহ ৰাইজক অঁ সকলোকে বিহুৰ শুভেচ্ছা থাকিল এইখিনিয়ে আৰু থেংক ইউ এনেকুৱা মানে চিটুৱেশ্যন হ'ল আমাৰ ভাত খাওঁতে মানুহ এটা নোহোৱা হৈ গ'ল গাইজ চাব পাৰে এতিয়া মানুহ নাই আৰু পুখুৰত যে ওলাই পকা এটা সেনেকুৱা নিচিনা হৈছে পকা নিচিনা না পনে আছিল আবি খালি হৈ গৈ আছে আলা এই 3000 মটৰ আছে মানে ফাৰ্ষ্টটো পাই আৰু ফুট ন' ডেন্সিং গোটেই ৰাস্তা ন' ডেন্সিং ভাতটো সদায় ঘৰতো খোৱা হয় না নহয় আজি কিয় খোৱা যায় বাহিৰত এতিয়া কওঁ এনজয় কৰিবৰ কাৰণে হয় না নহয় ভাত সদায় খাং না নাখাং আমি কচোন কওঁ হয় কিন্তু বুজি নাপায় কি ক'বি আৰু দে আৰু নাচা মানুহ কম আৰু গাইজ এসাঁজ মাৰি দিম ৰাইজৰ লগত মানে ভাল লাগে কিবা এটা বেলেগ ফূৰ্তি নাচাবিও চাবিও আছে খাই আছে খালি বাল্লু নাই বাল্লু মিছ ইউ মেন বাল্লু আছো বাল্লু সৰু বাল্লু আছে তুইতো এনেও চাবিয়ে গম পাং দে আৰু খুৰা খাই আছে এইফালে দে এইবাৰ ডেন্স চেন্স কৰা মানুহে নাই দেখোন তো গাইজ আহি পালোঁ ঘৰ ভাত পানী খাই গেষ্টিৰ লগতে তো বহুত বেছি ভালো লাগিল বেয়াও লাগিল বেয়া এইকাৰণে লাগিল কাৰণ এইবাৰ বছৰ মানুহবিলাক কোনেও নাই ডেন্স কৰিবৰ কাৰণে কিন্তু মই নাই পেলাই ডেন্স কৰি আছে তো গাইজ এই ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰিলোঁ মাঘ বিহু ছিৰিজ নাম্বাৰ 2 তো এই ভিডিঅ'টো আমি ইয়াতে বাই বাই কৰোঁ নাকি মই নাই তো গাইজ যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা লগত তব তাক